আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ দুৰ্গতি নোহোৱা হ'ল। জুলাই 23 তাৰিখৰ আগতে এমাহমান ছচিয়েল মিডিয়াত যিটো হুলস্থুল লাগি গ'ল যে 23 তাৰিখে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে পুৰণি পেঞ্চন এইটো বাজেটত উত্থাপন কৰিব। সকলে ডাঙৰ এটা আশা কৰি আছিল যে নিশ্চয় 23 তাৰিখে ঘোষণা কৰিব। আৰু ছচিয়েল মিডিয়াটো হুলস্থুল হৈ আছিল। আমিও বিশ্বাস কৰিছিলো এইখন চৰকাৰক কি বিশ্বাস কৰিব। কেৱল আমাৰ এই শিক্ষক কৰ্মচাৰীৰ কাৰণে বিজেপি চৰকাৰে 240খন সিট পাইছে। মাত্ৰ 240খন সিট। আমাৰ ৰামলীলা ময়দান দিল্লী আৰু যন্তৰ মন্ত্ৰত যিটো আমাৰ আন্দোলন হৈছিল লাখে লাখ মানুহ, তাত কোৱা হৈছিল যে ভোট ফৰ OPS, যিয়ে আমাক OPS দিব তাকে আমি ভোট দিম। ঠিক সেইটোৱে 2026ৰ ইলেকশ্যন আহি আছে। 2026ৰ ইলেকশ্যন আহি আছে, তাতো সেই ভোট ফৰ OPS হ'ব। আৰু এই অলপতে 4খন ঠাইত উপনিৰ্বাচন আছে, তাতো সেইটোৱে চলি আছে, ভোট ফৰ OPS। গতিকে আমি কম নাই, শিক্ষক কৰ্মচাৰী আমি কম নাই, বহুত আছো। প্ৰায় 10 কৰোৰ মান হ'ব। গতিকে এইখিনি আমাৰ তাৰমানে শিক্ষক কৰ্মচাৰী আৰু পৰিয়াল মিলি আছে 10 কৰোৰ। গতিকে শিক্ষক আৰু কৰ্মচাৰীক বঞ্চিত কৰিলে এদিনত চৰকাৰে বুজি পাব যে কি কাৰণত কি হ'ল এই কথাটো বুজি পাব। এইবাৰ আহি আছে, সময় আহি আছে, আমি কিমান সহ্য কৰিম। যিসকল অৱসৰ হৈছে তেওঁলোকে জানে। আমি মনোহৰণ কমিটিৰ শিক্ষক 1996 চনত আমি জইন হৈছিলো। 1996 চনত জইন হোৱা মতে আমি কি কৰিব লাগে, পুৰণি পেঞ্চন পাব লাগে। আমি নিযুক্তি পাইছিলো 1996 চনত, কিবা কাৰণত চাকৰিটো আমাৰ 2006 চনত ৰেগুলাইজেশ্যন হৈছে। এতিয়া আমাক কি কৰিল, নিউ পেঞ্চন স্কিমত পেলাই দিল। আৰু 1200-1800 টকা 1400 টকাৰে এখন ঘৰ চলে। এইখিনি টকা দি মোৰ ঔষধ কিনাত লাগে 3000 টকা মাহত। এই মানুহজন কেনেকুৱা হৈ গৈছে, মানুহজন নিজে দেখিলে যে মানুহজন আগত কি আছিল, এতিয়া কি হৈ গৈছে। এটা চৰকাৰে চিন্তা কৰা উচিত যে এই মানুহখিনি নাখাই নবৈ মৰিব, কেনেকে চলিব এই মানুহখিনি। আমাৰ এই মানুহখিনিৰ কাৰণে অলপ চিন্তা নকৰে নে? এখন দেশ এটাই ৰুল হ'ব লাগে। NPS পালে NPS আৰু OPS পালে OPS। পুৰণি নতুন বুলি কোনো কথা নাই। পুৰণিবিলাককো NPS দিয়ক। যদি NPS হয়, আমাৰ সাংসদ বিধায়কসকলক NPS লওক। দেখো কেনেকে চলে তাকে দেখো। সাংসদ বিধায়কসকলে NPS লওক। তেওঁলোকে কিয় OPS লৈছে? আৰু 3বাৰ মন্ত্ৰী হলে 3টা পেঞ্চন কিয় পায়? 4বাৰ MLA হলে 4টা পেঞ্চন কিয় পায়? আৰু কোনোবাই এটাই নাপায়? এইটো দেশৰ কিবা নীতি হল নেকি? কোনে জানে? NPSত কি হব প্ৰথমে জানা নাছিল মানুহে প্ৰথমে জানা নাছিল কি হব। যেতিয়া এজন দুজনকৈ মানে ৰিটায়াৰ হোৱাৰ পিছত বুজি পাল যে 1044 টকা, 1244 টকা, 1800 টকা এইখিনি হয় পেঞ্চন, এইখিনি পেঞ্চন হয়। তেতিয়াহে ধৰা পৰিল উৰহী গছৰ উৰ। তেতিয়াহে ধৰা পৰিল নিউ পেঞ্চন খুব ভাল বুলি কৈছিল। ভাল যদি ভাল, তেতিয়াহ'লে আমাৰ সাংসদ বিধায়কসকল
লওক, CM PM সকলে লওক, আমাক নালাগে, আমাক OPS লাগে, আমাক OPS শীঘ্ৰেই দিব লাগে, নহলে ভট ফৰ OPS, এইখিনি কলো।